আজিৰ এইটো ভিডিঅ'ত গণিতৰ অন্যতম গুৰুত্বপূৰ্ণ 10টা কুৱেশ্যন লৈ আহিছো আৰু আজিৰ যিকেইটা কুৱেশ্যন আমি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'ব পাৰো কাৰণ যিকোনো ধৰণৰ এক্সামত তেনেকুৱা ধৰণৰ কুৱেশ্যন আহেই ঠিক আছে লাগিলে গ্ৰেড 4 হওক গ্ৰেড 3 হওক তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি অহা দেখিবলৈ পাওঁ প্ৰতিটো এক্সামত আগতো আহি গৈছে আৰু নেক্সটো আহিব গতিকে আমি চেষ্টা কৰিম য'ত নেকি সম্ভৱ আমি ট্ৰিকৰ সহায়ত খুব কম সময়তে যাতে আনসাৰটোত যাব পাৰো আৰু য'ত আমাৰ কনসেপ্ট বুজিবলৈ প্ৰয়োজন হয় তেতিয়া আমি কনসেপ্ট ওয়াইজ বুজিবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে আপোনালোকে পেন পেপাৰ লৈ ল'ব আৰু কেনেকৈনো ট্ৰিক এপ্লাই কৰি বা কেনেকৈনো কনসেপ্ট ওয়াইজ আমি কুৱেশ্যনৰ আনসাৰ কেইটা যাব পাৰো সেইখিনি নোট ডাউন কৰি যাব ওকে ওকে প্ৰথম কুৱেশ্যনটো হৈছে কি যে এখন হোষ্টেলত 16 দিনৰ বাবে 125 জন ছাত্ৰ ছাত্ৰীৰ বাবে পৰ্যাপ্ত খাদ্য আছে আৰু ৭৫ জন ছাত্ৰই তেওঁলোকৰ লগত যোগ দিলে এতিয়া পৰ্যাপ্ত খাদ্য কিমান দিন যাব অৰ্থাৎ এনেকুৱা কৈছে যে 16 দিনৰ কাৰণে খাদ্য আছিল আৰু ছাত্ৰ ছাত্ৰী কিমান আছিল 125 জন 125 জনৰ কাৰণে 16 দিনৰ কাৰণে খাদ্য আছিল ঠিক আছে এতিয়া কি কৈছে আৰু ৭৫ জন তেওঁলোকৰ লগত যোগ দিলে মানে 125 ৰ কাৰণে 16 দিনৰ কাৰণে খাদ্য লৈ গৈছিলে 125 জনৰ কাৰণে কিন্তু এতিয়া আৰু 75 জন যোগ দিলে তাৰ মানে এতিয়া যোগ দিয়াৰ পিছত কিমান হৈ গ'ল 200 জন হৈ গ'ল এতিয়া এই 200 জনে কেইদিন খাব পাৰিব আমাক সেইটো সুধিছে কাৰণ তেওঁলোকে হিসাব কৰি নিছিল যে 125 জনৰ কাৰণে 16 দিন খাব পাৰিব এতিয়াতো 75 জন আৰু বেছি আহি গ'ল অৰ্থাৎ 75 জন বেছি আহি গ'ল মানে আমি প্লাস কৰিলে কিমান হ'ল 200 জন হৈ গ'ল 200 জনেতো 16 দিন খাব নোৱাৰিব নিশ্চয় কম খাব পাৰিব নহয় জানো গতিকে সেই 200 জনে এতিয়া কেইদিন খাব পাৰিব বা 200 জনৰ কেইদিন যাব সেই খাদ্যৰে এইটো সুধিছে 40 দিন নে 20 দিন বা নে 10 দিন নে 12 দিন ইয়াত অপশন কেইটা চালে দুটামান অপশনটো আমি এনেও কাটিব পাৰো কেনেকে 125 জনে যদি 16 দিন খাব পাৰে তেতিয়াহলে এতিয়া কিমান জন আছে 125 জন গৈছিলে 16 দিনৰ কাৰণে খাদ্য নিছিলে এতিয়া আৰু 75 জন যোগ হোৱাৰ পিছত 200 জন হ'ল তো 200 জনেতো 16 দিনতকৈ কমহে যাব মানুহ বেছি হলে খাদ্যটো কম দিন যাব গতিকে 16 দিনতকৈ কম হ'ব ইয়াততো 40 দিন বেছি হৈ আছে 20 দিন বেছি হৈ আছে কেতিয়াও নহয় হয় 10 বা 12 ৰ ভিতৰত হ'ব যিকোনো এটা আনসাৰ ঠিক আছে এতিয়া কেনেকৈ ওলাই এই অংককেইটা আমি ইউনিটাৰী মেথডত উলিয়াব পাৰো অৰ্থাৎ ঐকিক নিয়মেৰে ঐকিক নিয়ম আৰু মই বহলাই আলোচনা নকৰো ঐকিক নিয়মত দুটা ৰাখি থাকে য'ত নেকি এনেকুৱা হয় আমি পূৰণ বা হৰণেৰে কি কৰিব লাগে সেইটো ডিফাইন কৰা জানিব লাগিব মানে অৰ্থাৎ এনেকুৱা পূৰণ বা হৰণেৰে মানে কি যদি আমি ভাবো যে বেছি হ'ব তেতিয়াহলে পূৰণ হয় যদি আমি ভাবো যে হৰণ হ'ব তেতিয়াহলে কম হয় ঠিক আছে আৰু আমাক উলিয়াব দিছে কি আমাক উলিয়াব দিছে কিমান দিন গতিকে আমি দিনটো সদায় ৰাইট সাইডত লিখিম যেটো উলিয়াব দিয়ে এটো সদায় ৰাইট সাইডত আৰু ইয়াত আছিল ষ্টুডেন্টস লেফট সাইডত ৰাইট ঠিক আছে এতিয়া আমি চাও 125 জনে খাব পাৰে কেইদিন 16 দিন এতিয়া এজনে কিমান দিন খাব পাৰিব 125 জনে যদি 16 দিন খাব পাৰে এজনে কম দিন খাব নে বেছি দিন এজনে অবভিয়াসলি বেছি দিন খাব পাৰিব অকলে খাব তো বহুত দিন যাব তেতিয়া কি হয় যদি বেছি হয় সদায় পূৰণ হয় আৰু যদি কমে সদায় হৰণ হয় ঐকিক নিয়ম সেই দুটাই কথা বেছি হলে পূৰণ কমিলে হৰণ আৰু যেটো উলিয়াবলৈ দিয়ে এটো ৰাইট সাইডত 125 জনে খাব পাৰে 16 দিন এজনে কিমান খাব পাৰিব 125 পূৰণ 16 125 পূৰণ 16 আৰু এতিয়া কিমান আছে এতিয়াতো 200 আছে 75 জন আৰু আহি গ'ল গতিকে 200 জনে কিমান দিন খাব পাৰিব তেতিয়া আকৌ হৰণ হ'ব অৰ্থাৎ 125 পূৰণ 16 ওপৰত তলত 200 ঠিক আছে তলত 200 এতিয়া যদি আমি কটাকটি কৰো 5 এৰে যদি 125 কাটো 5 বাৰ 5 এৰে 200 কাটিলে 8 বাৰ আৰু 8 এৰে 16 কেইবাৰ যাব দুবাৰ থাকিলে কি 5 আৰু 2 অৰ্থাৎ 5 দুগুণ 10 কেইদিন যাব 10 দিন ঠিক আছে গতিকে প্ৰথম কোৱেশ্চন গতিকে মই ইমান এক্সপ্লেইন কৰি আছো ঐকিক নিয়ম একদম সিম্পল কথা যে 125 জনে খাব পাৰে 16 দিন এজনে খাব পাৰিব 125 পূৰণ 16 বা 16 পূৰণ 125 আৰু 200 জনে খাব পাৰিব 16 পূৰণ 125 তলত 200 বাঢ়িছিলে কাৰণে পূৰণ হৈছিলে কমিছে কাৰণে হৰণ ভগ্নাংশ মানে এই সিঙ্গেল হৰণে বুজায় যদি আমি কৰো 10 ডেজ ওলাব গতিকে কিমান হ'ব আনসাৰ 10 অপশন সি ঠিক আছে ওকে সেম কোৱেশ্চন এইটো চাই লও যে হোষ্টেলত কি হৈছে এখন হোষ্টেলত 120 জন ছাত্ৰ ছাত্ৰী আছে আৰু তাত 45 দিনৰ কাৰণে খাদ্য আছে আৰু 30 জন ছাত্ৰ ছাত্ৰীয়ে হোষ্টেলত যোগদান কৰিলে এতিয়া কিমান দিন যাব একেই কথা এতিয়া আমাক ইয়াত আছে ষ্টুডেন্ট আৰু এফালে আছে ডেজ
কি উলিয়াব কৈছে দিন গতিকে আমি সোঁফালে দিন লিখিম কিমান জনে খাব পাৰে 120 জনে খাব পাৰে 45 দিন এজনে কিমান খাব পাৰিব 45 পূৰণ 120 হ'ব এতিয়া 30 জন আৰু বেছি হৈছে অকল এইটো মনত থব আপোনালোকে 30 জন যে 30 টো 120 ৰ লগত যোগ হ'ব কিন্তু অকল 30 বুলি নহয় কাৰণ 120 অলৰেডি আছিলেই আৰু 30 জন যোগ হ'ল টোটেল কিমান হ'ল 150 গতিকে এতিয়া 150 জনে কম দিন খাব পাৰিব গতিকে তলত হ'ব 150 কটাকটি যদি আমি কৰো 0 0 কাটিব 15 ৰে 45ক 3 বাৰ আৰু 3 আৰু 12 পূৰণ কৰিলে 36 দিন যাব অৰ্থাৎ অপচন সি 36 দিন ঠিক আছে কোৱেশ্চন নম্বৰ 3 টো চোৱা কোৱেশ্চন নম্বৰ 3 টো কি কৈছে যে এখন হোষ্টেলত 75 জন ছাত্ৰ ছাত্ৰীৰ বাবে 30 দিনৰ বাবে খাদ্যবস্তু মজুত আছিল 6 দিনৰ মূৰত আৰু 15 গৰাকী ছাত্ৰ ছাত্ৰীয়ে হোষ্টেলত যোগদান কৰে এতিয়া কিমান দিন যাব আগৰ দুটা কোৱেশ্চনত কিন্তু এনেকুৱা কৈছিলে যে যদিও এক্সট্ৰা আৰু জয়েন কৰিছিলে তেতিয়া কিন্তু এদিন বা দুদিন যোৱাৰ পিছত জয়েন কৰা নাই প্ৰথমতে জয়েন কৰিছে অৰ্থাৎ 125 জনৰ কাৰণে 16 দিনৰ কাৰণে নিছিলে আৰু পিছত দেখিছে যে 75 জন আৰু বেছি যোগদান কৰি ললে অৰ্থাৎ এনেকুৱা হোৱা নাই যে দুদিন গৈছে খোৱাৰ পিছত 15 জন বা 75 জন বা 30 জন জয়েন কৰিছে তেনেকুৱা নহয় দুই নম্বৰ কোৱেশ্চনটো সেম আছিলে 125 জন ছাত্ৰ ছাত্ৰীৰ কাৰণে 45 দিনৰ খাদ্যবস্তু আছিল তেতিয়া আৰু নতুনকৈ 30 জয়েন কৰিলে মানে প্ৰথম দিনাই জয়েন কৰিলে এনেকুৱা হোৱা নাই যে দুদিন পিছত জয়েন কৰিলে তিনিদিন পিছত জয়েন কৰিলে কিন্তু এইটো কোৱেশ্চনত আকৌ কৈছে যে 75 জনৰ কাৰণে 30 দিনৰ কাৰণে মজুত আছিল কিন্তু 6 দিন পিছতহে আহিছে 6 দিন পিছত 15 গৰাকী আহিছে এতিয়া কিমান দিন যাব এতিয়া কথা হ'ল যদি 6 দিন পিছত আহিছে আমি একেই কথা দিন উলিয়াব লাগে আমি দিনটো সোঁফালে লিখিম ষ্টুডেন্টস আমি লেফটত লিখো ঠিক আছে এতিয়া কথা হ'ল 75 জনৰ কাৰণে 30 দিনৰ কাৰণে খাদ্যবস্তু মজুত আছিল হয় 75 জনৰ কাৰণে 30 দিনৰ বাবে খাদ্যবস্তু মজুত আছিল আৰু 6 দিন মূৰত আহিছে মানে কি তেওঁলোকে অলৰেডি 6 দিন খালে 75 জনে কেইদিন খালে 6 দিন খালে তেতিয়াহলে কিমান দিন থাকিলে 24 দিন অৰ্থাৎ যদি 15 গৰাকী নতুন নাহিলেহেঁতেন তেতিয়া 75 জনে আৰু 24 দিন খাব পাৰিলেহেঁতেন এতিয়া 15 গৰাকী আহি গৈছে তেতিয়াহলে কিমান গৰাকী হৈ গ'ল 90 হৈ গ'ল টোটেল নহয় জানো কিন্তু আমি এটা কথা ক'ব পাৰো যে যদি 15 গৰাকী নাহিলেহেঁতেন তেতিয়া 75 গৰাকীয়ে কেইদিন খাব পাৰিলেহেঁতেন 24 দিন কাৰণ 6 দিন খালেই 30 দিনৰ কাৰণে আছিলে 24 দিনে থাকিলে এতিয়া এজনে কিমান দিন খাব পাৰিব 24 পূৰণ 75 ঠিক আছে এতিয়া 6 দিন পিছত কেই গৰাকী আহিলে 15 গৰাকী তাৰ মানে কিমান হ'ল 90 তাৰ 90 গৰাকী কেইদিন খাব পাৰিব 90 ৰে হৰণ হ'ব তাৰ মানে ওপৰত হ'ব 24 into 75 তলত 90 ঠিক আছে কিহেৰে কটাকটি যাব 3 ৰে কাটিব পাৰিম আমি 3 ৰে কাটিলে 30 বাৰ ইয়াত 3 ৰে কাটিলে 8 বাৰ 5 ৰে বা 15 ৰে কাটিব পাৰিম 15 ৰে 30ক দুবাৰ 15 ৰে 75ক 5 বাৰ আৰু 2 ৰে 8ক 4 বাৰ অৰ্থাৎ 4 5 গুণ 20 দিন খাব পাৰিব যদি 75 জন থাকিলেহেঁতেন 24 দিন খাব পাৰিলেহেঁতেন কিন্তু 15 গৰাকী আহি গৈছে যে গতিকে 20 দিন খাব পাৰিব গতিকে অপচন কোনটো আছে অপচন বি 20 দিন ওকে কোৱেশ্চন নম্বৰ 4 এখন হোষ্টেলত 24 দিনৰ বাবে 75 গৰাকী ছাত্ৰ ছাত্ৰীৰ খাদ্য ব্যৱস্থা আছিল যদি 15 জন ছাত্ৰ ছাত্ৰীয়ে হোষ্টেলৰ পৰা ওলাই যায় এতিয়া আকৌ কৈছে ওলাই যায় কৈছে ঠিক আছে এতিয়া ওলাই যায় কিমান দিন যাব একে নিয়ম ইয়াত ষ্টুডেন্টস ইয়াত হৈছে ডেজ প্ৰথম অৱস্থাত কিমান আছিলে 75 গৰাকীৰ কাৰণে আছিলে 24 দিনৰ এগৰাকী কিমান খাব পাৰিব 24 পূৰণ 75 এতিয়া আকৌ 15 গৰাকী ওলাই গৈছে বুলি কৈছে আগৰ কোৱেশ্চন কেইটাত এড হৈছিলে এতিয়া আকৌ ইয়াত মাইনাস হ'ব 15 ওলাই গৈছে আৰু এদিন দুদিন যোৱাৰ পিছত ওলাই গৈছে বুলি কোৱা নাই প্ৰথম দিনা ওলাই গৈছে মানে খোৱাই নাই কিবা কাৰণত কেনসেল হৈ গৈছে সেই কাৰণে 15 ওলাই গৈছে গতিকে কিমান থাকিলে 60 থাকিলে 60 যদি 75 জনে খাব পাৰে 24 দিন এজনে কিমান হ'ব 24 পূৰণ 75 আৰু 60 জন হলে 60 ৰে ডিভাইড হ'ব হয় না 60 ৰে ডিভাইড হ'ব এতিয়া কটাকটি কৰিলে কিহেৰে আমি কাটিব পাৰিম 6 ৰে কাটিব পাৰিম 6 ৰে 60 যাব 6 ৰে 24ক যাব বা আমি একদম শৰ্টত যদি আমি কৰিব পাৰো কিহেৰে কৰিব পাৰিম 15 ৰে 60ক 4 বাৰ 15 ৰে 75ক 5 বাৰ আৰু 4 ৰে 24ক 6 বাৰ অৰ্থাৎ 6 5 গুণ 30 দিন অপচন আছে নে 30 দিন এইটো অপচন ডি 30 দিন খাব পাৰিব ঠিক আছে অপচন ডি
30 দিন ওকে কোৱেশ্চন নম্বৰ 5 কি কৈছে যে আগৰ যিকিটা কোৱেশ্চন আছিলে এইকিটা এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহে তাৰোপৰি আৰু বেলেগ ধৰণৰ আহে এনেকুৱা আহে যে 6 দিন পিছত ওলাই গৈছে আকৌ 3 দিন পিছত কেইবাজন আহিছে তেনেকুৱা এইখিনি হৈছে বেসিক খিনি যেতিয়া আমি বুজি পাম তেতিয়া আমি এডভান্স লেভেলৰ কৰিব পাৰিম ঠিক আছে তেনেকুৱা কোৱেশ্চন লৈ আহিম নেক্সট আমি এমসিকিউ ক্লাস কেইটাত গতিকে প্ৰথম আমি বেসিক কেইটা বুজি পাব লাগিব যদি এটা কথা হ'ল যদি ধৰি লৈছো 100 জনে খাব পাৰে 50 দিন তে এজনে পূৰণ হৈ যাব 100 পূৰণ 50 আৰু যদি আকৌ বেছি আহি যায় 150 হৈ যায় তেতিয়া হলে 100 পূৰণ 50 আকৌ 150 হৈ যাব হৰণ অৰ্থাৎ বেছি হলে যিমানে বাঢ়িব পূৰণ আৰু যিমানে কমিব ঐকিক নিয়মত হৰণ হ'ব এটো মনত থব লাগে এইখিনি বেসিক কথা ঠিক আছে কোৱেশ্চন নম্বৰ 5 টো চাও Question number 5 to কৈছে 3 bells rings at interval of 15, 18, 9, 24 minutes. They rang together at 7:30 am. At what time they will ring together? অর্থাৎ এনেকুৱা কৈছে যে তিনিটা ঘণ্টা আছে 15 আৰু 18 আৰু 24 মিনিটৰ ব্যৱধানত মানে বাজে এটা ঘণ্টা 15 মিনিটৰ ব্যৱধানত বাজে অৰ্থাৎ 15 মিনিটত বাজিলে আকৌ 30 মিনিটত বাজিব আকৌ 45 তেনেকুৱা আৰু এটা ঘণ্টা আছে 18 মিনিট পিছে পিছে বাজে আৰু এটা ঘণ্টা আছে 24 মিনিট পিছে পিছে বাজে এনেকুৱা হৈছে তিনিটা ঘণ্টা একেলগে 7:30 বাজি গৈছিল 7:30 am ত একেলগে বাজিছে আকৌ কেতিয়া তিনিটা ঘণ্টা একেলগে বাজিব এনেকুৱা অংকত আমি প্ৰথমতে কৈছিলো ফাৰ্স্ট যেটো ভিডিও দিছিলো তাত কৈছিলো এইবোৰ অংকত কি কৰিব লাগে এলসিএম উলিয়াব লাগে ঠিক আছে এলসিএম অৰ্থাৎ লসাগু উলিয়াব লাগিব কাৰ 15 18 আৰু 24 লসাগু উলিয়াই বহুত প্ৰসেস আছে আমি একেলগে উলিয়ালো 2 ৰে হৰণ কৰো মৌলিক সংখ্যাৰে হৰণ কৰি যাও 15ক না যায় 18ক 9 বাৰ 12ক 24ক 12 বাৰ আকৌ আমি মন গলে 2 ৰে কৰিব পাৰো 15ক না যায় 9ক না যায় 12ক যাব মন গলে আকৌ 2 ৰে কৰিব পাৰো কাৰণ 6ক যাব 15ক না যায় 9ক না যায় 6ক 3 বাৰ এতিয়া 2 ৰে আৰু কোনো এটা সংখ্যাকে না যায় 3 ৰে কৰিব পাৰো 3 ৰে 15ক 5 বাৰ 3 ৰে 9ক 3 বাৰ 3 ৰে 3ক এবাৰ আমি তলতো মৌলিক সংখ্যা পাই গলো যেনেকৈ 3 মৌলিক সংখ্যা 5 মৌলিক সংখ্যা আৰু আমি নকৰিলে হ'ব ঠিক আছে আৰু না যায় এতিয়া পূৰণ কৰিলে আমি কিমান পাম 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 আৰু এফালে হৈ গল 5 3 গুণ 15 24 আৰু 15 যদি আমি পূৰণ কৰো লসাগু কিমান হ'ব 5 4 গুণ 20 শূন্য থাকিব 2 5 2 গুণ 10 12 আৰু এফালে হ'ব 24 শূন্য 6 360 অৰ্থাৎ লসাগু কিমান পালো আমি এইবোৰ অংকত কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব 360 মিনিট 360 মিনিট তাৰ মানে 360 মিনিট পিছত 360 মিনিট পিছত একেলগে বাজিব এতিয়া 360 মিনিট মানে কেই ঘণ্টা 60 ৰে আমি হৰণ কৰিলে 6 ঘণ্টা পিছত একেলগে বাজিব 6 আৱাৰ পিছত আকৌ একেলগে বাজিব কোৱেশ্চন সুধিছে কি এতিয়া 7:30 বাজিছে ৰাতিপুৱা 7:30 বাজিছে 6 ঘণ্টা পিছত কিমান হ'ব 8:30 9:30 10:30 11:30 12:30 1:30 অৰ্থাৎ 1:30 PM হৈ যাব তেতিয়া 1:30 PM ত একেলগে বাজিব অপচন কোনটো অপচন এ টো 1:30 PM ঠিক আছে গতিকে এনেকুৱা অংক আহিলে আমি এলসিএম উলিয়াব লাগিব Question number 6 the ratio of two numbers is 2:3 when 4 is added to the number the ratio becomes 7:10 the difference between the number is অৰ্থাৎ দুটা সংখ্যাৰ অনুপাত 2:3 যেতিয়া সংখ্যাবোৰৰ লগত 4 যোগ কৰা হয় অনুপাতটো 7:10 হৈ যায় সংখ্যাবোৰৰ মাজৰ পাৰ্থক্য অৰ্থাৎ সংখ্যাবোৰ আমি নাজানো সংখ্যাবোৰৰ মাজৰ ডিফাৰেন্স উলিয়াব কৈছে যেতিয়া নেকি আমাক 2:3 দিছে তেতিয়া হলে আমি এনেকৈ ক'ব পাৰো এটা 2x আনটো 3x 2:3 যেতিয়া 2:3x 2x কি twice x is to thrice x হয় এইটোক আমি twice x by thrice x লিখিব পাৰো twice x upon thrice x কাৰণ অনুপাতে হৰণ চিহ্ন বুজায় এতিয়া কোৱেশ্চনত কি কৈছে যে দুইটা সংখ্যাৰ লগত 4 যোগ কৰা হয় সংখ্যাবোৰৰ লগত 4 মানে twice x ৰ লগতো আমি 4 যোগ কৰিম thrice x ৰ লগতো 4 যোগ কৰিম আৰু আমি নতুন অনুপাতটো কিমান পাও 7:10 7:10ক আমি 7/10 লিখিব পাৰো নিশ্চয় ঠিক আছে 7/10 এতিয়া কি কৰিব লাগিব আমি বজ্ৰ পূৰণ কৰিব লাগিব এনেকৈ যদি আমি হাতেৰে thrice x আৰু 4ক ইনটু কৰো কিমান হ'ব 21x plus 28 আৰু 10ক যদি আমি 10ৰে যদি twice x plus 4ক কৰো 10ৰে twice x কৰিলে কিমান হ'ব 20x আৰু 10ৰে আকৌ 4ক কৰিলে 40 যদি আমি 21x আৰু 20x এফালে আনো মাইনাস হ'ব 22 আকৌ এফালে গলে
-28 হ'ব অৰ্থাৎ 21x ৰ পৰা 20x গলে কিমান x আৰু 40 ৰ পৰা যদি 28 যায় 12 অৰ্থাৎ x ৰ ভ্যালু আমি পালো কি x ৰ ভ্যালু 12 পালো x ৰ ভ্যালু 12 কিন্তু x ৰ ভ্যালুৱে 12 পালো এটো আনসাৰটো কিন্তু ওলোৱা নাই আমাক কৈছে যে সংখ্যা দুটাৰ মাজত বা সংখ্যাবোৰৰ মাজৰ পাৰ্থক্য x ৰ ভ্যালু আমি 12 পাইছো লিখিলো x ৰ ভ্যালু কিমান 12 সংখ্যা দুটা কি ধৰিছিলো twice x মানে 2 পূৰণ 12 24 আৰু এটা ধৰিছিলো thrice x এ 2:3 নাছিলে জানো 3 পূৰণ 12 অৰ্থাৎ 24 36 এতিয়া কৈছে যে হেতৰ মাজৰ ডিফাৰেন্স অৰ্থাৎ 36 ৰ পৰা 24 ডিফাৰেন্স কিমান আছে 12 আছে গতিকে আনসাৰ কোনটো হ'ব অপশন সি 12 ঠিক আছে কোশ্চেন নম্বৰ 7 which of the following number is irrational অৰ্থাৎ তলৰ কোনটো সংখ্যা অপৰিমেয় অপৰিমেয় সংখ্যা কোনবিলাক অপৰিমেয় সংখ্যা যিবিলাক নেকি আমি p by q ত প্ৰকাশ কৰিব নোৱাৰি বা যিবিলাক নেকি ৰুট থাকে ৰুট থকাবিলাক অপৰিমেয় কিন্তু সকলো ৰুট থকাবিলাক আকৌ নহব যেনেকৈ ৰুট 1 হলে আকৌ ৰুট 1 ক 1 বুলি লিখিব পাৰো ৰুট 4 ক আমি 2 লিখিব পাৰো ৰুট 9 ক আমি 3 লিখিব পাৰো মানে 9 ৰ বৰ্গমূল 3 4 ৰ বৰ্গমূল 2 তেনেকে অপৰিমেয় কোনবোৰ হ'ব যেনেকৈ ৰুট 2 ৰুট 5 এইবিলাকৰ বৰ্গমূল নাই এইবিলাক অপৰিমেয় ঠিক আছে গতিকে ইয়াত অপচন কি দিছে 3 ৰুট 64 ইয়াত অকল ৰুট 64 মানে এইটো স্কয়াৰৰ কথা কি কয় বৰ্গমূলৰ কথা কৈছে একো নাই মানে বৰ্গমূল এইটো 6 ৰুট 64 এইটো 4 ৰুট 64 তাৰ মানে কি বুজাইছে 64 ক যদি আমি প্ৰাইম ফেক্টৰাইজেশনত ভাঙো কিমান হ'ব 8 * 64 ইয়াক আকৌ 2 4 গুণ 8 2 2 গুণ 4 অৰ্থাৎ 64 যদি আমি ভাঙো ইয়াতো 2 4 গুণ 8 2 2 গুণ 4 অৰ্থাৎ আমি ক'ব পাৰো যে 64 হলে আমি 2 কেইবাৰ লিখিব পাৰিম ইয়াত আমি লিখিব পাৰিম 2 ছবাৰ হয়নে 2 ছবাৰ তাৰপিছত ৰুট দিলো ইয়াতো আমি লিখিব পাৰো 2 ছবাৰ 2 কেইবাৰ লিখিব পাৰো ছবাৰ ঠিক আছে ইয়াতো আমি লিখিব পাৰো 2 ছবাৰ আৰু ইয়াতো 2 ছবাৰ ঠিক আছে ইয়াত কি আছে 3 আছে ইয়াত একো নাই মানে 2 আছে স্কয়াৰ বুজাই ইয়াত 6 আছে আৰু ইয়াত 4 আছে অৰ্থাৎ 3 আছে মানে আমি 3টাৰ পৰা এটা লব লাগিব আৰু 3টাৰ পৰা এটা লব লাগিব ঠিক আছে তেতিয়ালে একো বাকি থকা নাই যদি বাকি থকা নাই তেতিয়া হলে কি হ'ব 3টা 2 ৰ পৰা এটা 2 আৰু 3টা 2 ৰ পৰা এটা 2 অৰ্থাৎ 4 হ'ব অৰ্থাৎ 64 ৰ যেটো কিউব হয় কিউব ৰুটটো কিমান হ'ব 4 হ'ব যিকিন হক আমি ইমানখিনি চাব নালাগে আমি ইয়াত যেটো সংখ্যা দিছে 3 আমি 3টাকে ভাগ কৰিব পাৰো নেকি চাও যাতে থাকি না যায় ইয়াত তো থাকি যোৱা নাই গতিকে হেতু পৰিমেয় সংখ্যা কোনো প্ৰবলেম নাই ইয়াত 64 একো নাই মানে দুটা ভাগ কৰিব লাগে দুটা একো থাকি যোৱা নাই হেতু পৰিমেয় সংখ্যা 6টাকে ভাগ কৰিব লাগে ইয়াত 6টা আছে থাকি যোৱা নাই একো কথা নাই 4টাকে ভাগ কৰিব লাগে আমি যদি 4টাকে লৈ লওঁ দুটা থাকি গৈছে এই দুটা কাকো লব নোৱাৰিম গতিকে এইটো যেহেতু থাকি গৈছে এইটো অপৰিমেয় সংখ্যা হ'ব ঠিক আছে গতিকে এ বি সি তিনিটা ঠিকে আছে পৰিমেয় অপচন ডি টো অপৰিমেয় তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে এক্সাম বিলাকত ওকে তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে এইটো প্ৰসেসটো অলপ ভালদৰে চাব okay if the sum of five consecutive numbers is 190 then the lowest number among them is অর্থাৎ পাঁচটা ক্রমিক সংখ্যাৰ যোগফল 190 কৈছে ক্রমিক সংখ্যা কিটা আমি গম নাপাও অকল মাত্ৰ ইহঁতৰ যোগফল 190 কৈছে তেন্তে ইয়াৰ ভিতৰৰ আটাইতকৈ সৰু সংখ্যাটো কি যেহেতু ক্রমিক সংখ্যা কৈছে ক্রমিক সংখ্যা যদি কয় কনজিকিউটিভ নাম্বাৰ আমি এটা x ধৰিব লাগিব পিছৰটো x + 1 তাৰ পিছৰটো x + 2 তাৰ পিছৰটো x + 3 তাৰ পিছৰটো x + 4 পাঁচটা হৈ গল নহয় জানো এটা দুটা তিনিটা চাৰিটা পাঁচটা এতিয়া সব যোগ কৰিলে ইয়াত কেইটা আছে 5x + 4 5 6 7 8 9 10 5x + 10 আৰু এই পাঁচটা সংখ্যা যোগ কৰিলে কিমান হ'ব বুলি কৈছে 190 5x + 10 হলে 190 অৰ্থাৎ আমি ইয়াত 5x যদি থও 190 - 10 অর্থাৎ 5x = 190 ও কিমান হ'ব 180 হ'ব আৰু x কিমান হ'ব 180 তলত 5 যাবগে এতিয়া হ'ব 5 * 3 = 15 3 থেকে 5 * 3 অর্থাৎ 36 x এর ভ্যালু 36 আৰু আটাইতকৈ সৰুটো x এ হ'ব কাৰণ পিছৰটো 36 পিছৰটো 36 + 1 37 হৈ যাব আমাক কৈছে আটাইতকৈ সৰু কোনটো হ'ব x এর ভ্যালুটো অৰ্থাৎ কিমান পাম আমি 36
ঠিক আছে অপশ্যন ডি গতিকে তেনেকুৱা যদি কনজিকিউটিভ নাম্বাৰ আহে এটা x ধৰি পিছৰটো x + 1 x + 2 তেনেকৈ ধৰিব লাগিব ঠিক আছে 36 কুৱেশ্যন নম্বৰ 9 যদি a 20 দিনত এটা কাম কৰিব পাৰে আৰু b 30 দিনত কৰে তেতিয়াহ'লে দুই মিলি একেটা কাম কেইদিনত কৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সাম বিলাকত একদম কমন আহেই এইটো ফেভাৰিট কুৱেশ্যন হয় যিসকলে প্ৰশ্ন কাটে তেনেকুৱা ধৰণৰ কুৱেশ্যন দিবই এইটোতো একদম বেছিক a যদি কোনো এটা কাম 20 দিনত কৰে a কৰে 20 দিনত b কৰে 30 দিনত এইটো ঐকিক নিয়মত কৰিব পৰা সুবিধা আছে কেনেকৈ আছে মই প্ৰথম নিয়মটো কৈ দিছো প্ৰথম নিয়ম a কোনো এটা কাম কৰে 20 দিনত অৰ্থাৎ এক দিনত কৰিব 20 ভাগৰ 1 অংশ ৰাইট b কোনো এটা কাম কৰে 30 দিনত অৰ্থাৎ এক দিনত কৰিব 30 ভাগৰ 1 অংশ এইটো আমি স্কুলত এনেকৈ পাইছো অৰ্থাৎ a এদিনত কৰে 20 ভাগৰ 1 b এদিনত কৰে 30 ভাগৰ 1 অৰ্থাৎ a আৰু b এদিনত কিমান কৰিব a আৰু b এদিনত কৰিব 20 ভাগৰ 1 যোগ 30 ভাগৰ 1 লখাগু হলে 60 20ৰে 60 পূৰণ কৰিলে 3 বাৰ আকৌ 3টো 1ৰ লগত পূৰণ কৰিলে 3 আকৌ 30ৰে 60 পূৰণ কৰিলে 2 বাৰ 2টো আকৌ 1ৰ লগত পূৰণ কৰিলে 2 এইখিনিতো জানো আমি ভগ্নাংশ যোগ 60 ভাগৰ 5 কটাকুটি কৰিলে হ'ব 12 ভাগৰ 1 অৰ্থাৎ a আৰু b এ গোটেই কামটো মানে কি কয় 12 ভাগৰ 1 অংশ কৰে এদিনত a আৰু b এ এদিনত কৰে 12 ভাগৰ 1 অংশ তো গোটেইটো কৰিব 12 দিনত এদিনত যদি 12 ভাগৰ 1 অংশ কৰে দুদিনত 12 ভাগৰ 2 অংশ তিনি দিনত 12 ভাগৰ 3 অংশ এনেকৈ 12 ভাগৰ 12 হলে 12 দিন লাগিব 12 দিন এইটো হৈছে আমাৰ প্ৰথম যেতিয়া আমি স্কুলত শিকিছিলো এইটো প্ৰসেস লং প্ৰসেসত এইটো কৰিবলৈ যাওঁতে আমাৰ মিনিমাম 3 পৰা 4 মিনিট যায়গে ঠিক আছে এইটো 1 নম্বৰ নিয়ম আছিলে আমি কেনেকৈ কৰিব পাৰো বেলেগ এটা পদ্ধতি চাও বেলেগ এটা পদ্ধতি কি আমি তেওঁলোকৰ ইউনিটটো ধৰি ল'ব লাগিব এফিচিয়েন্সি ধৰি ল'ব লাগিব কাৰ কিমান ক্ষমতা আছে আৰু কিমান ইউনিট কাম আছে ফৰ এক্সাম্পল এইটো 2 নম্বৰ নিয়ম এৰ কিমান দিনত কৰে এ কৰে 20 দিনত বি কৰে 30 দিনত যদি আমি এলসিএম উলাও কিমান দিন হ'ব 60 এলসিএম উলালে 60 অৰ্থাৎ এর এফিচিয়েন্সি কিমান যদি আমি 20ৰে 60 হৰণ কৰো 3 বাৰ অৰ্থাৎ এ এফিচিয়েন্সি 3 আৰু বিৰ কাম কৰিব পৰা ক্ষমতা কিমান ইউনিট 30ৰে যদি 60 হৰণ কৰো 2 অৰ্থাৎ এর কাম কৰাৰ ক্ষমতা হৈছে 3 ইউনিট বিৰ কাম কৰাৰ ক্ষমতা হৈছে 2 ইউনিট ঠিক আছে তো দুইৰ জনৰ মিলি কাম কৰাৰ ক্ষমতা কিমান 3 আৰু 2 হলে 5 ইউনিট অৰ্থাৎ এ আৰু বি এ একেলগে কিমান ইউনিট কাম কৰিব পাৰে 5 ইউনিট টোটাল কাম কিমান আছে 60 ইউনিট তো যদি 60 ইউনিট আছে তেওঁলোকে দুই মিলি 5 ইউনিট কৰিব পাৰে তেতিয়া হলে 60 ইউনিট কৰিবলৈ কিমান সময় লাগিব 12 গতিকে আনসাৰ 12 আছে তেনেকৈ আমি কৰিব পাৰো হেতু অলপ শৰ্ট প্ৰসেস তাৰোপৰি 3 নম্বৰ নিয়ম কি আছে আৰু এইটো অকল এনেকুৱা ধৰণৰ কোৱেশ্চনতে হ'ব বাকি অলপ যদি এ বি কাম কৰাৰ পিছত সি আহিলে ডি গুছি গল তেনেকুৱা কোৱেশ্চন হদিলে নহব এইটো নিয়ম এইটো শৰ্টকাট অকল তেনেকুৱা ধৰণৰ কোৱেশ্চনতে হ'ব যে এ আৰু বি এ যদি কৰিব পাৰে ইমান দিনত এ আৰু বি এ বেলেগ বেলেগ যদি দি দিয়ে যেনিবা এ 20 দিনত কৰিছে বি এ 30 দিনত কৰিছে দুই একেলগে কিমান দিনত কৰিব তাৰ কাৰণে এইটো ট্ৰিক আছে ট্ৰিকটো কি ওপৰত আমি 20 পূৰণ 30 লিখিব লাগিব অৰ্থাৎ এ 20 দিনত কৰে আৰু বি এ কৰে 30 দিনত তলত 20 যোগ 30 কি কৈছো ওপৰত 20 আৰু 30 এই 20 আৰু 30 টো পূৰণ কৰিব লাগিব আৰু তলত 20 যোগ 30 20 আৰু 30 পূৰণ যদি কৰো আমি পূৰণ নকৰিলেও এনেকৈ থৈ দিও তলত 20 আৰু 30 কৰিলে কিমান 50 শূন্য শূন্য যদি আমি কাটো শূন্য শূন্য কাটিব 5ৰে 20 কৰিলে 4 অৰ্থাৎ 4 3 গুণ 12 12 দিন গতিকে আমি তেনেকুৱা অংকটো কৰিব পাৰো এটা চতুৰ্ভুজৰ কোণবোৰ 1:2 3:4:7 1 অনুপাত 3 অনুপাত 4 অনুপাত 7 আৰু আটাইতকৈ ডাঙৰ আৰু সৰু কোণটোৰ মাজৰ পাৰ্থক্য ডাঙৰটো আৰু সৰুটো আমি ইয়াত এনে গম পাও যে ডাঙৰটো কিমান 7 আৰু সৰুটো কিমান 1 নহয় জানো ডাঙৰটো 7 সৰুটো 1 যিকি নহওক আমি কোণকেইটা আমি এনেকৈ উলিয়াব পাৰো এটা x এটা 3x এটা 4x এটা 7x আৰু চতুৰ্ভুজৰ গোটেইকেইটা যোগ কৰিলে কিমান হয় চতুৰ্ভুজত 360 ডিগ্ৰী হয় কোণ এই কোৱেশ্চনটো হয়তো আগতেও এবাৰ বুজাইছিলো নহয়নে এটো সম্ভৱ বুজাইছিলো মোৰ মনত পৰিছে যিকি নহওক অনুপাত কেইটা আছে 1:3:4:7 অৰ্থাৎ আমি x plus x 5x 4x আৰু 7x ধৰি ল'ব পাৰি আৰু চাৰিটা যদি আমি যোগ কৰো তেতিয়া হলে x plus
5x plus 4x plus 7x 360 ডিগ্ৰী হয় কাৰণ চতুৰ্ভুজৰ কোণ টোটেল কৰিলে অন্তকোণ 360 ডিগ্ৰী হয় এটা কিটা যোগ কৰিলে কিমান হ'ব হাতে 4 11 14 15x 15x হলে 360 ডিগ্ৰী x ৰ ভ্যালু কিমান হ'ব 360 by 15 কটাকটি কৰিলে 24 হ'ব অৰ্থাৎ x ৰ মান 24 আমাৰ কোৱেশ্চন কি কৈছে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু কোণৰ মাজৰ পাৰ্থক্য সৰু কোণটো 1x আছিল অৰ্থাৎ সৰুটো হ'ব 24 আৰু ডাঙৰটো 7x হলে 7 into 24 4 গুণ 28 8 কৰিলে 2 7 গুণ 14 হল 168 অর্থাৎ 168 যদি হয় আৰু হৰুটো 64 হয় 24 হয় তেতিয়াহলে ডিফারেন্স কিমান হ'ব 168 এর পৰা যদি আমি 24 মাইনাস কৰো 144 ওলাব অর্থাৎ ডিফারেন্স কিমান 144 ঠিক আছে 144 তেনেকৈ আমি কৰিব পাৰো ওকে গতিকে আনসাৰটো হ'ব 144 গতিকে এইকেইটা কোৱেশ্চনে আছিল আশা কৰিছো কোৱেশ্চন কেইটা ভাল পাইছে আপোনালোকে আৰু যদি কিবা ডাউট থাকে তেতিয়াহলে কমেন্টত জনাই দিব আৰু ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ কোৱেশ্চন বিচাৰিছে কমেন্টত জনাই দিব তেতিয়াহলে তেনেকুৱা এমসি